Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত কুঞ্জ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত বিবাহপাশত আবদ্ধ হৈছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত কুঞ্জ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে নিহাৰিকা গোস্বামী জনপ্ৰিয় অভিনেত্ৰী নিহাৰিকা গোস্বামীৰ ঘৰ হ'ল পাঠশালাত আৰু তেওঁৰ জন্ম হৈছিল 21 জুলাই তাৰিখে বৰ্তমান নিহাৰিকা গোস্বামী গুৱাহাটীত থাকে জনপ্ৰিয় অভিনেত্ৰী নিহাৰিকা গোস্বামীৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক এগৰাকী বায়েক আছে বায়েকৰ বৰ্তমান বিয়া হৈ গৈছে জনপ্ৰিয় অভিনেত্ৰী নিহাৰিকা গোস্বামী শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল শংকৰদেৱ শিশু বিদ্যা নিকেতন পাঠশালাৰ পৰা আৰু কলেজ পঢ়িছিল বজালী কলেজত জনপ্ৰিয় অভিনেত্ৰী নিহাৰিকা গোস্বামী বৰ্তমান বিয়া হৈ গৈছে ৰঙিয়ালৈ আৰু তেওঁৰ হাজবেণ্ডৰ নাম হ'ল নীৰৱমন শৰ্মা নিহাৰিকা গোস্বামীৰ লগতে দুজন ল'ৰা সন্তানো আছে জনপ্ৰিয় অভিনেত্ৰী নিহাৰিকা গোস্বামী অভিনয় কৰা কেইখনমান ধাৰাবাহিকৰ নাম হৈছে শাহু বোৱাৰী শব্দ অৰ্ধাংগিনী কোন মোৰ আপোন বেহাৰবাৰী আউটপোষ্ট অদিতি আৰু বৰ্তমান গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত কুঞ্জ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আপোনালোকে বাৰু গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনত কুঞ্জৰ অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলত কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই পাহিগুৰা তোমাৰ বাবে হৃদয়তে ৰাখিছো গোপনে নজনানো বুজাকে সোমালাহি বুকুতে ভাল পোৱাৰ শিহৰণ